আসসালামু আলাইকুম। আজি আমাৰ ফটোবস্তিৰ পৰা ষ্টুডেণ্ট 7টা মান ষ্টুডেণ্ট পৰীক্ষা দিছিলে, মেট্ৰিকত পৰীক্ষা দিছিলে। মেট্ৰিকৰ পৰা উত্তীৰ্ণ হৈছে আমাৰ ইয়াৰ ফটোবস্তিত 7জনৰ পৰা এজনে ফাৰ্ষ্ট ডিভিজন পাইছে। নাম হ'ল তেখেতৰ তৈবুৰ ৰহমান না, তৈবুৰ ৰহমান। আজি তৈবুৰ ৰহমানৰ ঘৰত আহিছোঁ আৰু ল'ৰাকেইটাকো মাতিছোঁ। আপোনাৰ 7টা ল'ৰা, ছোৱালী 2টা আৰু 5টা ল'ৰা। তে 5টা ল'ৰাৰ ভিতৰত এটা ল'ৰাই ফাৰ্ষ্ট ডিভিজনে পাছ কৰিছে আৰু দুটা নেকি দুটা ছেকেণ্ড ডিভিজন আৰু বাদ বাকী থাৰ্ড ডিভিজন। আমাৰ ফটোবস্তিৰ পৰা বোকাজান স্কুলৰ পৰা, বোকাজান কোনোবা ডিভিএন স্কুল, কোনোবা বিদ্যাসাগৰ আৰু হেৰি তোমাৰ স্কুলৰ নামটো আছামিছ। আচ্ছা, ঠিক আছে। আমি প্ৰথমে তৈবুৰৰ দেউতাৰ ওচৰত যাম, কেনেকুৱা লাগিছে। আচ্ছা, আপোনাৰ ল'ৰা যে আজি পাছ হৈছে, আপোনাৰ ফাৰ্ষ্ট ডিভিজনে পাছ হৈছে, এটা ছাবজেক্টত লেটাৰ পাইছে ফাৰ্ষ্ট ডিভিজন, আপোনাৰ কেনেকুৱা লাগি আছে? বহুত ভাল লাগিছে আলহামদুলিল্লাহ। কি ক'ব কোটি বিচাৰে? কোটি শুক্ৰিয়া আল্লাহৰ কাছত, কোটি কোটি শুক্ৰিয়া। আপোনালোকে দোৱা কৰিব মোৰ ল'ৰাটো যাতে আগবাঢ়িব পাৰে, আপোনালোকে দোৱা কৰিব। আচ্ছা, আমাৰ লগত আছে তেখেতৰ এই ল'ৰাকেইটাত এক্স শিক্ষক, তেখেতৰ নাম হ'ল ৰাম প্ৰসাদ ভট্টৰাই। আমাৰ LP স্কুলৰ, ME স্কুলৰ শিক্ষক। তেখেত হ'ল ছানৰাইজ স্কুলৰ প্ৰিন্সিপাল। তেখেতৰ আপুনি কি ক'ব খোজে? আপোনাৰ আগত আপোনাৰ ইয়াত স্কুলৰ পৰা পঢ়ি গৈছে, আপুনি পঢ়াইছে LP স্কুলত, ME স্কুলত। এতিয়া আপোনাৰ ল'ৰাকেইটা ষ্টুডেণ্টকেইটা গোটেইকেইটা পাছ হ'ল। আপোনাৰ ইয়াৰ যোনটো বেঞ্চ আপোনাৰ স্কুলৰ পৰা গৈছে, গোটেইকেইটা পাছ হৈছে। তো আপুনি কি ক'ব বিচাৰিছে? সৰ্বপ্ৰথম মই 2023-24 অসম SLC এক্সামত পাছ হোৱা চবেই ছাত্ৰ ছাত্ৰীক মই শুভেচ্ছা জনাওঁ। আৰু মোৰ স্কুলৰ পৰা যিকেইটা মই আগত আমি পঢ়াইছিলোঁ, LP স্কুল, ME স্কুলত যিকেইটা পঢ়াইছিলোঁ, এই ছাত্ৰ ছাত্ৰীবিলাক আজি পাছ হৈছে। সেইকাৰণে মই বহুত অতি মই খুচি আছোঁ আৰু সিহঁতক মই ধন্যবাদ আৰু সিহঁতক মই কংগ্ৰেচুলেশ্যনছ কৰিব চাওঁ। আৰু আগত যাই পেলাই ভৱিষ্যতে সিহঁতি বোলে আৰু ভাল হয়। আৰু এইজন আমাৰ যিটো মোৰ স্কুলৰ পৰা ফাৰ্ষ্ট ডিভিজন গৈছে, 75% পাইছে। বহুত আমাৰ স্কুলৰ একটা নাম আৰু বহুত গৌৰৱ কাঢ়ি লৈ আহিছে। সেইকাৰণে মই বহুত ধন্যবাদ। আৰু আমাৰ বহুত শিক্ষকেও বহুত ইচ্ছুক আৰু বহুত খুচি হৈ আছে। ধন্যবাদ। আমাৰ আৰু এজন শিক্ষক ইয়াত আছে, তিলক ভট্টৰাই। আপুনি কি ক'ব বিচাৰিছে? মোকতো শুনি বহুত ভাল লাগিলে। মই কি সময় আৰু মই ফিউচাৰত এইবিলাক আকৌ ভাল ৰিজাল্ট। এটা কথা আমি ছাৰক সুধিব পাহৰিছো। আপোনাৰ ইয়াৰ ছানৰাইজ স্কুলৰ পৰা যিমান কেইটা ছাত্ৰ গৈ আছে উঠি পেলাই, চব ছাত্ৰকেইটা এটাও মেট্ৰিকত ফেইল হোৱা নাই এতিয়ালৈ আজিলৈকে। আমি আজি 4-5 বছৰ ধৰি লক্ষ্য কৰি আছো। আমাৰ ছোৱালী 2টা গৈছে ইয়াৰ পৰা পাছ হৈছে। আৰু ইয়াৰ কাৰণে মই আমাৰ টিচাৰহঁতক ক্ৰেডিট দিবলৈ খোজো। আৰু স্কুলৰ সবেই টিচাৰ বিলাকক ক্ৰেডিট হয় এইটো, আৰু টিচাৰ বিলাকে দুখ কৰিছে বুলি হৈছে বুলি ওপৰলাই এইটো বুলি ধন্যবাদ। এতিয়া আমি এই ষ্টুডেণ্টৰ ওচৰত গৈ আছো। ইফালে দেখাওক, প্ৰথমে গৈছো ফাৰ্ষ্ট ডিভিজনে যোনটো ল'ৰা পাছ কৰি আহিছে, তাৰ নাম হ'ল তৈবুৰ ৰহমান, son of আজিজুল হক। हिंदी में भी बोल सकता है आप ना? অসমীয়া জানে নেকি আপুনি? নাজানে? আচ্ছা, তোমাৰ নামটো? मेरा नाम तैबुर रहमान है। আচ্ছা, আজি যে আপুনি ফাৰ্ষ্ট ডিভিজন, আমাৰ গাঁৱত আপুনি ফাৰ্ষ্ট ডিভিজন পাইছে, 75% লৈ আহিছে, তো কেনেকুৱা লাগি আছে আজি? এইটো अच्छा लग रहा है, 75% किया है, अच्छा लग रहा है। আৰু এটা সাবজেক্টত আপুনি লেটাৰো পাইছে, কোনটো সাবজেক্টত? सोशल साइंस। সোশ্যাল সায়েন্স। ঠিক আছে। আৰু আপুনি কিমান ডিভিজন পাইছে? मेरा तो 48 डिवीजन 48 পার্সেন্টেজ है। সেকেন্ড सेकंड डिवीजन है। আর স্কুলৰ কোনটো স্কুলৰ পৰা পাছ হৈছে আপুনি? डिबियन हाई स्कूल। ডিভিএন হাই স্কুল। আপুনি? विद्यासागर हाई स्कूल। আৰু আজাহাৰুদ্দিন, son of মোহাম্মদ তাজউদ্দিন, মোৰ ল'ৰা হয় তেখেত। সি থাৰ্ড ডিভিজনে পাছ হৈছে। কোনটো স্কুলৰ পৰা? ডিভিএন হাই স্কুল। ডিভিএন হাই স্কুল। আৰু তোমাৰ নামটো কি? মুকসিদুল হক, মুকসিদুল হক। কোনটো স্কুলৰ পৰা পাছ হৈছে? বোকাজান পাব্লিক হাই স্কুল। বোকাজান পাব্লিক হাই স্কুলৰ পৰা পাছ হৈছে। আপুনি কিমান পাৰ্চেন্টেজ কিমান লৈ আহিছে? 56%। 56%, মাশাআল্লাহ। আমাৰ ই গাঁৱৰ
যিমানটা ল'ৰাকেইটা চব গৰীব ঘৰৰ ল'ৰা, কোনো ধনী ঘৰৰ নাই। এই আপুনি যোনটো প্ৰথম স্থান লাভ কৰিছে, যে আমাৰ গাঁৱৰ প্ৰথম স্থান লাভ কৰিছে সি, আমাৰ গাঁৱৰ ভিতৰত ফাৰ্ষ্ট ডিভিজন তৈবুৰ ৰহমানৰ ঘৰৰ এই দৃশ্য আপুনি বিলাকে চাই আছে। গৰীব ঘৰৰ ল'ৰা, খাটি খোৱা ল'ৰা কেইটা, চবকেইটা আমাৰ গাঁৱত 7টা ল'ৰা, সাতটা ষ্টুডেণ্ট, 7টাৰ মাজত 5টা ল'ৰা 2টা ছোৱালী। ছোৱালীৰ মাজত 2টাও 3rd ডিভিজন পাছ কৰিছে। এটা ছোৱালীৰ নাম হ'ল ফৰহানা বেগম, ডাউটাৰ অফ বাছিৰ হুছেইন, আৰু এটা মাৰুফা খাতুন, ডাউটাৰ অফ আব্দুল লতিফ। সিহঁতে অহা নাই ইয়াত। তো আমি আমাৰ গাঁৱৰ পৰা আমি গৰ্বিত যে আমাৰ ইয়াৰ ল'ৰাকেইটা যে বোকাজান স্কুলৰ পৰা, বোকাজান কোনোবা ডিবিএন হাই স্কুল না, ডিবিএন হাই স্কুল, আপোনাৰ স্কুলটোৰ নামটো বোকাজান পাব্লিক হাই স্কুল, আৰু তেখেত হ'ল আপোনাৰ বিদ্যাসাগৰ 3টা স্কুলৰ পৰা পৰীক্ষা দিছিলে। 3টা স্কুলৰ 7টা ল'ৰা পাছ হৈ আহিছে, ধন্যবাদ। কোনোবাই 3rd ডিভিজন, কোনোবাই 2nd ডিভিজন, আৰু এটা ল'ৰা 1st ডিভিজন, এটা ছাবজেক্টত লেটাৰো পাইছে। তো সেইটো কাৰণে আমি আজি আমাৰ আইজুল হকৰ ঘৰত আহিছোঁ তেখেতক ধন্যবাদ দিবলৈ। আৰু তেখেতে আমাৰ ছাৰক, আমাৰ ছাৰক সিহঁতে এটা মানে উৎফুল্ল হৈ মানে আমাৰ ছাৰক কিবা এটা মানে সন্মান জনাব বুলি কিবা এটা কৰিছিলে। ঠিক আছে, ধন্যবাদ। তৈবুৰ ৰহমানে তেখেতৰ ছাৰক, প্ৰিন্সিপাল ৰামপ্ৰসাদ ভট্টৰাই, তেখেত হ'ল ছানৰাইজ স্কুলৰ প্ৰিন্সিপাল, তেখেতক এটা ফুলন গামচাৰে সন্মান জনাব খুজিছে। হাত চাপৰি মাৰি দিব দেই চবে। থেংক ইউ। আৰু আমাৰ ছানৰাইজ স্কুলৰ আৰু এজন শিক্ষক, তেখেতক ফুলন গামচাৰে সন্মান জনাব আমাৰ তৈবুৰ ৰহমান। হাত চাপৰি মাৰি দিব চবে। নাই, আজি আমি শুনি পেলাই, আমাৰ গাঁৱত আমি শুনি পেলাই আমি বহুত গৰ্বিত যে আমাৰ গাঁৱৰ ল'ৰাকেইটা 7টা ষ্টুডেণ্টে। তো ধন্যবাদ তৈবুৰ ৰহমান। আগত আৰু আপুনি আগবাঢ়ি যাওক, আমি আপোনাক দোৱা কৰি আছো যে আপুনি। এতিয়া আমাৰ ছাৰে তৈবুৰ ৰহমানত এটা ফুলন গামচা দি সন্মান জনাব। ঠিক আছে, ধন্যবাদ। এতিয়া আজিজুল হকে মিষ্টি খুৱাব আমাক। আপোনালোকক চবক মিষ্টিৰ দাবত আমাৰ চেনেলৰ ওপৰত, আৰু চবে ভিডিঅ'টো ভাল লাগিলে আপোনাবিলাকে লাইক আৰু শ্বেয়াৰ, আৰু যোনে নতুন আছে আমাৰ চেনেলটো ফলো কৰি দিব। আৰু এইকাৰণে আজি এই মিষ্টিটো খাই পেলাই আজি আমাৰ অনুষ্ঠানটো সামৰণি মাৰিছো। ধন্যবাদ।